হাই এভৰিৱান ফ্ৰেণ্ড, আমি ঘৰৰ সকলোৱে আজি গ'লো কমলপুৰলৈ, কমলপুৰৰ মাজাৰলৈ। প্ৰত্যেক আঘোণ মাহত কমলপুৰৰ মাজাৰত উৰুচ হয়। ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ, বলকচোন গৈ। গৈ আমি পালোঁ কমলপুৰৰ চক। নাইট ভিউ ভালে লাগিছিল চাই। ময়ো জুবিন দাৰ দৰে এন্দাজ চাই ভাল পাওঁ। আহি আমি কমলপুৰৰ মাজাৰ পালোঁ ফাইনেলি, কিন্তু আহি দেখা পালোঁ উৰুচ বোলে কালিতে শেষ হৈ গ'ল। এইফালে সেইফালে চালোঁ, কোনো মানুহ নাই। শেষত দেখা পালোঁ এজন কোনোবা থিয় হৈ থকা যেন লাগিছে। ওচৰত গৈ চাওঁ এবাৰ। চব ফালে এন্ধাৰ দেই, লাইট চাইটৰ কানেকশ্যনো চাগে নাই। গৈ চাই আছোঁ এজন কোনবা। সেই দেখা পালোঁ জুবিন দা, জয় জুবিন দা। এন্ধাৰৰ মাজতো যে জুবিন দাই আমাক সাৰথি হৈ আছে, বহুত ভাল লাগিল চাই। হয়তো কালি উৰুচ যোৱাৰ কাৰণে চাগে লাইটৰ কিবা কানেকশ্যনত প্ৰব্লেম হৈছে, লাইটৰ কানেকশ্যনো নাই। এনে থাকে কিন্তু আজিচোন নাই কিয় বা। আহিছোঁ যাতে ভাবিলোঁ এবাৰ বাবাৰ দৰবাৰত আশীৰ্বাদ লৈ যাওঁ। শাহু আৰু মই আৰু ছোৱালীকেইটা লৈ সোমালোঁ। হাজবেণ্ড আৰু নননটো বাহিৰতে থাকিল, সিহঁতক আৰু আন্ধাৰ কাৰণে সৰু ল'ৰা এটা আছে, ভিতৰলৈ সোমাই নিনিলোঁ। এনেকৈ মই আৰু শাহুৱে বাবাৰ দৰবাৰত দোৱা কৰি ঘৰলৈ উভতি আহিলোঁ। থেংক ইউ। যদি ভাল লাগিলে এটা লাইক আৰু কমেণ্ট কৰিব দেই। উৰুচখন দেখাব নোৱাৰিলেও বাবাৰ দৰবাৰটো দেখাই দিছোঁ, সেইটোৱে মনত ভাল লাগিল। থেংক ইউ।